যদিহে আপোনালোকৰ দেহৰ পৰা সেই বস্তুটো হেৰাই গৈ আছে বা আপোনালোকৰ শৰীৰৰ পৰা সেই বস্তুটো হেৰাই গৈ আছে তেতিয়াহ'লে আপোনালোকে সেই হেৰাই যোৱা বস্তুটো ইয়ালৈকে আহিলে উভতাই পাব উত্তৰ পূব ভাৰতৰ ভিতৰত অইন ঠাইত কতোৱে নাই একমাত্ৰ অসমৰ গুৱাহাটী মহানগৰীৰ সোণাপুৰত আছে এই প্ৰতিষ্ঠান য'ত আপোনালোকে ইয়ালৈকে আহিলে আপোনাৰ দেহৰ পৰা আপোনাৰ শৰীৰৰ পৰা হেৰাই যোৱা বস্তু উভতাই পাব এনেকৈ আপোনাক থেৰাপি দিয়া হ'ব টপ 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 টপকৈ এনেকৈ মাৰিছে এই মেচিনটো আৰু এই মেচিনটো নতুনকৈ লৈ অহা হৈছে অসমৰ গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ নাজিৰাহাটত থকা যিখন কিডনী হস্পিটেল আছে তালৈকে লৈ অহা হৈছে এই মেচিনটো আমি বেয়া কথা বেয়া কামবোৰ যি ধৰণে তৎক্ষণাত প্ৰচাৰ কৰোঁ যি ধৰণে আমি তৎক্ষণাত সমাজৰ মাজলৈকে বা সামাজিক মাধ্যমত এৰি দিওঁ বেয়া কথাবোৰ যি ধৰণে আপোনালোকে তৎক্ষণাত কেপচাৰ কৰি লয় বা তৎক্ষণাত আপোনালোকে চায় কিন্তু আমি এনেকুৱাটো কৰিব পাৰোঁ যে ভাল ভাল যিসমূহ আমাৰ কথা আছে ভাল ভাল যিসমূহ আমাৰ কাম আছে সেইসমূহ আমি প্ৰচাৰ কমকৈ কৰোঁ গতিকে আমি ভালসমূহ লুকুৱাই ৰাখি বেয়াসমূহ তৎক্ষণাত প্ৰচাৰ কৰাটো যেন আমাৰ এক প্ৰকাৰ কিছুমানৰ নৈতিকতা আজি আপোনালোকক এটা ভাল খবৰ দিবলৈকে মই আজি আহিছোঁ অন্যতম এখন হস্পিটেল যিখন হস্পিটেলে বৰ্তমান ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্থান অধিকাৰ কৰিবলৈকে গৈ আছে বা এটা বিশেষ সপোন বৰ্তমান হস্পিটেলখনে দেখি আহিছে যিখন হস্পিটেল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ আছে গুৱাহাটী মহানগৰীৰ সোণাপুৰত কিডনী হস্পিটেল আৰু কিডনী হস্পিটেলে কেইবাটাও নতুন তেখেতসকলে পৰিকল্পনা হাতত লৈছে কেইবাটাও তেখেতসকলে নতুন চিষ্টেম হাতত লৈছে যি চিষ্টেমটো আপোনালোকে জানিলেও হয়তো আচৰিত হ'ব যি চিষ্টেমৰ কথা আপোনালোকে নাজানিলে নহ'ব যে আপোনালোকৰ দেহৰ পৰা আপোনাৰ শৰীৰৰ পৰা হেৰাই যাবলৈ ধৰা কিছুমান বস্তু এই হস্পিটেললৈকে আহিলে তেখেতসকলে আপোনাক উভতাই দিব পাৰে এই যে মহান কাম তেখেতসকলে হাতত লৈছে এই মহান কামখিনিকে প্ৰচাৰ কৰিবলৈকে আজি মই হস্পিটেলখনলৈকে আহিছোঁ গতিকে আছে মোৰ সৈতে যিগৰাকী মুখ্য সঞ্চালক মুখ্য স্বত্বাধিকাৰী যিয়ে এই হস্পিটেলখন আটক ধুনীয়াকৈ সজাবলৈকে আটক ধুনীয়াকৈ নান্দনিক পৰিৱেশৰ মাজত বিৰাজমান কৰি ৰাখিবলৈকে চেষ্টা কৰি আহিছে যি ধৰণে তেখেতে ৰোগীসকল শুশ্ৰূষা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বা অসমৰ ভাৰতবৰ্ষৰ সকলোবোৰ লোককে সুচিকিৎসাৰে তেখেতে চিকিৎসা কৰিবলৈকে আগবাঢ়িছে ক'ত তেখেতে আচলতে আজিলৈকে এৱাৰ্ড পাইছে কিমান ভাল কাম কৰিছে এই বিষয়ে আপোনালোকক অকণমান জনাবলৈকে বিচাৰিছোঁ যদিহে আপোনালোকৰ সময় আছে অকণমান সময় উলিয়াই ভিডিঅ'টি শেষলৈকে চাব হয়তো আপোনাৰো অন্তৰত শৰীৰত বা দেহত হৈ থকা কিছুমান সমস্যা ইয়ালৈকে আহিলে দূৰ হ'ব পাৰে পৰিত্ৰাণ হ'বলৈকে পাৰে মোৰ সৈতে আছে হস্পিটেলখনৰ মুখ্য সঞ্চালক স্বত্বাধিকাৰী সন্মানীয় ডাক্তৰ অৰূপ কুমাৰ নাথ ডাঙৰীয়াদেৱ মই তেখেতৰ সৈতে অকণমান আজি বাৰ্তালাপ কৰিম আপোনালোকে সময় উলিয়াই ভিডিঅ'টি শেষলৈকে চাব ছাৰ নমস্কাৰ বহুত বিশেষ কাম আপুনি হাতত লৈছে নতুন পৰিকল্পনা হাতত লৈছে উত্তৰ পূৰ্বাঞ্চলৰ বা উত্তৰ পূব ভাৰতৰ একমাত্ৰ প্ৰতিষ্ঠান কিডনী হস্পিটেল সমগ্ৰ ভাৰতবৰ্ষত 5খন আছে কিডনী হস্পিটেল তাৰে ভিতৰত অন্যতম এখন হস্পিটেল অসমৰ গুৱাহাটীৰ সোণাপুৰৰ নাজিৰাহাটত আছে হস্পিটেলখনে কেইবাটাও নতুন পৰিকল্পনা হাতত লৈছে যাক লৈ বৰ্তমান ৰাইজ সুখী হৈছে গতিকে আপুনি এই ক্ষেত্ৰত যি যৌন সমস্যাৰ ওপৰতো এক বিশেষ স্থান অধিকাৰ কৰিবলৈকে গৈ আছে বা ৰাইজক চিকিৎসা কৰিবলৈকে অগ্ৰসৰ হৈছে গতিকে এই ক্ষেত্ৰত যথেষ্ট লোক উপকৃতও হৈছে ইতিমধ্যে গতিকে এই ক্ষেত্ৰত আপুনি অকণমান ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে অকণমান যদি কিবা এটা কৈ দিয়ে ৰাইজে উপকৃত হ'ব হয় সকলোলৈকে আহি থকা ৰঙালী বিহুৰ মই শুভেচ্ছা জনালোঁ আমাৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল সোণাপুৰৰ এক নৈসৰ্গিক পৰিৱেশৰ মাজত চহৰৰ যান জঁট তথা প্ৰদূষণৰ পৰা বাহিৰত এই হস্পিটেলখন অৱস্থিত সোণাপুৰৰ নাজিৰাঘাটত একক ছুপাৰ স্পেচিয়েলিটি কিডনী হস্পিটেল আৰু তাতেই আমাৰ বিভিন্ন যি ইউৰলজিকেল বা কিডনী বিষয়ক সমস্যাবিলাকৰ কাৰণে আমাৰ তাতে অত্যাধুনিক তথা
ৰেগুলাৰ যিবিলাক পৰীক্ষা নিৰীক্ষা আৰু ট্ৰিটমেণ্ট উচ্চ মানদণ্ডৰ তথা বিশ্ব মানদণ্ডৰ গোটেইবিলাক ট্ৰিটমেণ্ট আমাৰ ইয়াত উপলব্ধ হৈছে আৰু যথেষ্ট সংখ্যক ৰোগী যোৱা 1.5 বছৰত উপকৃত হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য তথা ভাৰতবৰ্ষৰ বাহিৰৰো কিছু ৰোগী আহি ইতিমধ্যে ইয়াতে ট্ৰিটমেণ্ট কৰি তেওঁলোকে উভতি গৈছে আৰু তেওঁলোকে ইয়াৰ দ্বাৰা আমাৰ এই যি ট্ৰিটমেণ্ট তাৰ দ্বাৰা উপকৃত হৈছে ইয়াতে আমি যি আমাৰ ট্ৰিটমেণ্টবিলাক আমি খুব চেনেলাইজ কৰিবলৈ চেষ্টা কৰিছোঁ ফ'কাছড কৰিবলৈ চেষ্টা কৰিছোঁ যেনেকৈ কিডনি ষ্টোনৰ কাৰণে আমাৰ এখন বিশেষ ক্লিনিক আছে IUKD ষ্টোন ক্লিনিক আমাৰ কেঞ্চাৰৰ কাৰণে ইউৰলজিকেল কেঞ্চাৰ যি কিডনি ব্লাডাৰ প্ৰষ্টেটৰ কেঞ্চাৰৰ কাৰণে আমাৰ এখন বিশেষ ক্লিনিক আছে IUKD কেঞ্চাৰ ক্লিনিক আকৌ যিবিলাক জন্মগত ইউৰলজিকেল প্ৰব্লেম এনেধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণে ৰিকনষ্ট্ৰাকটিভ ক্লিনিক আকৌ পুৰুষসকল যিসকল বয়সস্থ পুৰুষৰ কাৰণে প্ৰষ্টেট হেল্থ ক্লিনিক তেনেদৰে পুৰুষৰ বা মহিলাৰ যিবিলাক যৌন সমস্যা যি সমস্যাবিলাক আগতে কোনো ঠাইতে তেনেধৰণৰ বিশেষ ক্লিনিক নাছিলে গতিকে ৰোগীসকল যথেষ্ট কনফিউজ আছিলে যে কোন ডক্টৰক দেখাব লাগে কেতিয়াবা গাইনিকলজিষ্টৰ ওচৰত গৈছে কেতিয়াবা সাইকিয়াট্ৰিষ্টৰ ওচৰত গৈছে কেতিয়াবা হয়তো তেওঁলোকে বিভিন্ন তেনেধৰণৰ লোক যিবিলাক আমি দেখা পাওঁ পেপাৰত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি ডাঙৰ হোটেলত আহি তেওঁলোকে ঔষধ বেচে বা এনেধৰণৰ ট্ৰিটমেণ্ট কৰি এবাৰ আহে আৰু গুচি যায় আৰু কেতিয়াও তেওঁক বিচাৰি পাবলৈ নাথাকে এনেধৰণে বহু ৰোগী হাবুডু খাই পইচা পাতি খৰচ কৰে অথচ তেওঁলোকে উপকৃত নহয় আৰু তেওঁলোকৰ আৰোগ্য নহয় গতিকে বহু ক্ষেত্ৰত দেখা যায় যে ইয়াৰ দ্বাৰা কেতিয়াবা বিবাহ বিচ্ছেদ হৈছে কেতিয়াবা হয়তো যিসকল কিশোৰী তেওঁলোকে নানান ধৰণৰ কৌতূহলৰ বশৱৰ্তী হৈ হয়তো তেওঁলোকে পঢ়া শুনাত মনোনিৱেশ কৰিব পৰা নাই আৰু একদম খুব দৰকাৰী সময়বিলাক অভাৱতে নষ্ট হৈছে কেতিয়াবা মানুহ খুব ডিপ্ৰেছড হৈ কেতিয়াবা দেখা যায় যে আত্মঘাতীও হৈছে এনেধৰণৰ অসুবিধাবিলাক আছিলে আৰু তাৰ কাৰণে আমি এই উত্তৰ পূব ভাৰতৰ প্ৰথমখন আমাৰ যিটো সেক্সুৱেল হেল্থ ক্লিনিক সেই ক্লিনিকখন আমি যোৱা মাহৰ 17 তাৰিখে মাৰ্চৰ 17 তাৰিখে আমি উদ্বোধন কৰিলোঁ আৰু তাৰ কাৰণে আমাৰ যিবিলাক অত্যাধুনিক ট্ৰিটমেণ্ট পিছক থেৰাপি শ্বকৱেভ থেৰাপি এনেধৰণৰ ফেট গ্ৰাফটিং লেণ্ডেনিং এনেধৰণৰ প্ৰচিডিউৰবিলাক বা পেনেল প্ৰস্থেচিছ এনেধৰণৰ গোটেইবিলাক ট্ৰিটমেণ্ট আছে আৰু পাইপ টেষ্ট আদি যিবিলাক ৰেগুলাৰ পৰীক্ষা নিৰীক্ষা লাগে সেইবিলাক একেদিনতে আমাৰ ইয়াতে হৈ যায় আৰু যিবিলাক চিকিৎসা পদ্ধতিবিলাক সেইবিলাকো যথেষ্ট কম খৰচত ইয়াতে আমি কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰোগীসকল আহিছে যিহেতু আমি 6জনকৈ ইউৰলজিষ্ট আছোঁ আমাৰ ইয়াৰ মুৰব্বী ইউৰলজিষ্ট আছে আৰু বাকী কেইজন ইউৰলজিষ্টেও এই ধৰণৰ ৰোগীবিলাকক চাই গতিকে খুব কম সময়ত ৰোগীসকল আহি পৰীক্ষা নিৰীক্ষা কৰে ট্ৰিটমেণ্ট লৈ তেওঁলোক ঘূৰি যাবলৈ সক্ষম হৈছে সন্মানীয় ডাক্তৰ অৰূপ কুমাৰ নাথ ডাঙৰীয়াই ইমান স্পষ্টকৈ সুস্পষ্টকৈ আপোনালোকক সুন্দৰভাৱে বিশ্লেষণ বিৱৰণ দি বুজাই দিছে কথাখিনি যদিহে আপোনালোকে ইচ্ছুক বা আপুনি সেই ট্ৰাবল বা সেই ৰোগত যদি আক্ৰান্ত হৈ আছে তেতিয়াহ'লে পলম নকৰিব আহক আপোনাৰ পৰিয়াল আপোনাৰ সংসাৰ সুখত ৰাখক আপুনি সুখত থাকক সকলোৱে সুখত থাকক পাৰিলে আপোনালোকে অকণমান কষ্ট কৰি ইয়ালৈকে আহিলে নিশ্চয় আপোনালোকে পৰিত্ৰাণ পাব আৰু নিজকে আপুনি আনন্দিত হ'ব এই মেচিনটো আপোনালোকে দেখিছে এই মেচিনটোৰে আপোনাৰ সেই সমস্যাসমূহ যৌন সমস্যাসমূহ আপোনাৰ আঁতৰ কৰিব পাৰে দূৰ কৰিব পাৰে যদিহে আপোনাৰ শিথিলতা বঢ়াবলগীয়া হৈছে বা অধিক সময় আপুনি শাৰীৰিক সম্পৰ্ক ৰাখিম বুলি ভাবিছে তেনেহ'লে এই মেচিনটোৰে আপোনাক থেৰাপি দিয়া হ'ব এই মেচিনটো এয়া এনেকৈ আপোনাক থেৰাপি দিয়া হ'ব টপ 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 টপকৈ এনেকৈ মাৰিছে আপোনালোকে লাজ নকৰিব লাজ কৰি থাকিলে আপোনাৰ সমস্যাটো শেষ নহ'ব গতিকে লাজ নকৰি যদিহে আপোনালোকে আহে তেনেহ'লে এই ধৰণৰ মেচিনেৰে আপোনাক থেৰাপি দিয়াৰ পিছত আপোনাৰ সেই সমস্যাটো একেবাৰে দূৰ হ'ব